নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 14 পুখুৰীৰ কথা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে 1 নম্বৰখিনি যে প্ৰথমে কোৱা তাৰ পাছত লিখা। প্ৰথমে আমাক ক'ব দিছে, তাৰপিছত লিখিব দিছে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ অনন্যাই পঢ়া কিতাপখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে অনন্যাই আন আন সাধুৰ লগতে কমলা কুঁৱৰীৰ থকা কমলা কুঁৱৰীৰ সাধু নামৰ কিতাপখন পঢ়িছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰ প্ৰশ্নটো যে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ পুখুৰীক কিয় সাগৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো লিখিম যে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ আদি পুখুৰীৰ আকাৰ 100 পোৰা মাটিৰ পৰিমাণতকৈ অধিক। মানুহে এইবোৰক সাগৰৰ লগতহে তুলনা কৰে, সেইবাবে এইবোৰ পুখুৰীক সাগৰ বুলি কোৱা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো শিৱসাগৰ পুখুৰী কোনে খান্দিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে শিৱসাগৰ পুখুৰী খন্দাইছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো শিৱসাগৰ আৰু জয়সাগৰ পুখুৰীৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰীৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে শিৱসাগৰ আৰু জয়সাগৰৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰী হ'ল গৌৰীসাগৰ পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, নপুখুৰী, পুৰণি পুখুৰী, ৰাজমাও পুখুৰী, লিগিৰি পুখুৰী ইত্যাদি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে প্ৰথম 6 নম্বৰ প্ৰশ্নটো যে শিৱসাগৰ, জয়সাগৰ আদি কেনেদৰে খান্দিছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে শিৱসাগৰ, জয়সাগৰ আদি পুখুৰীবোৰ দকৈ মাটি খালী কৰা নাছিল। সমান ঠাই এখনৰ চাৰিওফালে ওখ পাৰ বান্ধি লৈ মাজত পানীৰ উঁহ ফুটুৱাই দিয়া হৈছিল। তলৰ পৰা ফুটাই দি পানী ওলাই পুখুৰীত চপচপীয়া হৈ পৰিছিল। অতি খৰাং বতৰতো এই পুখুৰীবোৰ শুকাই নাযায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কৈছে যে পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে আগৰ দিনত বৰ্তমানৰ দৰে মেচিনত পানী তুলি ঘৰে ঘৰে পানীৰ যোগান ধৰা ৰাজহুৱা স্থানত পানীৰ যোগান ধৰা বা আধুনিক জলসিঞ্চনৰ ব্যৱস্থা নাছিল। গতিকে সৰ্বসাধাৰণ ৰাইজৰ যাতে পানীৰ অভাৱ নহয় তাৰ বাবে কাহানিও শুকাই নোযোৱা বৃহৎ পানীৰ উৎসৰ বৰ প্ৰয়োজন আছিল। সেয়ে পুৰণি কালত পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱা হৈছিল। ইয়াৰ উপৰিও স্বৰ্গদেউ বা আন ৰজাসকলে তেওঁলোকে যিবোৰ উদ্দেশ্যত কিছুমান পুখুৰী খন্দাইছিল সেইবোৰৰ স্মৃতি যোগমীয়া কৰি ৰখাৰ কাৰণেও এনে বৃহৎ পুখুৰী খন্দাইছিল। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ পৰীক্ষা নম্বৰ প্ৰশ্নটো যে অতীতৰ বিশাল পুখুৰীবোৰত মাছ কাছ জীওৱা লগতে ভেট পদুম ববাৰ কাৰণ কি বুলি ভাবা? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বিশাল পুখুৰী খন্দোৱা আমাৰ উপৰি পুৰুষসকল ধৰ সৌন্দৰ্য পিপাসু আছিল। জনাক নিশা পুখুৰীবোৰত ফুল ফুলি থকা দেখিলে, তাত বনৰীয়া হাঁহ আহি চৰি ফুৰা দেখিলে, পানীত মাছ কাছই খেলি থকা দেখিলে আমাৰ দৰে তেওঁলোকৰো মনত বৰ আনন্দ লাগিছিল। সেইবাবে হয়তো তেওঁলোকে বিশাল বিশাল পুখুৰীবোৰত অসংখ্য ভেট পদুম ৰুইছিল আৰু অলেখ মাছ কাছি জীয়াইছিল। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 6 নম্বৰ প্ৰশ্নটো যে অসমৰ গাঁৱলীয়া সমাজত পুখুৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো লিখিম যে অসমৰ গাঁৱলীয়া সমাজত পুখুৰীৰ প্ৰয়োজনীয়তা অনেক। খোৱা পানী, টুপিৰ বাবে মাছ পুঠি এটি, জীয়াৰ বাবে পাকতে কাপোৰ কেইটা, থুকুচা মাৰি ধুবৰ বাবে, গাটো তিয়াবৰ বাবে পানী টুপি ঘৰৰ পুখুৰীৰ পৰাই পোৱা যায়। ইয়াৰ উপৰিও বিভিন্ন সামাজিক কৰ্ম যেনে বিবাহৰ পানী তোলা, পূজাৰ পানী তোলা, মৃতকৰ কাম কাজ আদিত পুখুৰীৰ পানী ব্যৱহৃত হয়। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে
নিয় নম্বৰটো যে কমলা কুঁৱৰীৰ সাধুটো শিক্ষকক সুধি জানি লৈ নিজৰ ভাষাৰে লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হ'ল যে প্ৰাচীন অসমীয়া সাধুকথাত উল্লেখিত এগৰাকী আহোম স্বৰ্গদেউৰ ৰাণী প্ৰবাদ আছে যে এবাৰ ৰাজ্যজুৰি পানীৰ অভাৱ হোৱাত সপোনত দেখা মতে এটা শুকান পুখুৰীৰ ৰাণী অৰ্থাৎ কমলা কুঁৱৰীক নমাই দিয়াত পুখুৰী পানীৰে ভৰি পৰিছিল আৰু কুঁৱৰী সেই পানীতেই ডুব গৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে প্ৰথম 6 নম্বৰখিনি যে বাক্য সাজা। আমাৰ প্ৰথমে দিয়া আছে যে আমন জিমন উপৰি পুৰুষ যুগমীয়া সম্পদ জলসিঞ্চন। ইয়াৰে বাক্যকেইটা এনেকৈ সজালে হ'ল যে আমন জিমন তাৰ অৰ্থ হৈছে যে দুখ মনে। এইটো এনেকৈ লিখিলে হ'ল যে আশা কৰা ফলাফল নোপোৱাৰ বাবে তৃষ্ণাই আমন জিমনকৈ কোঠাতে বহি আছে। এনেকৈ লিখিলে হ'ল। তাৰপিছতো দিয়া আছে ইয়াৰ পিছত উপৰি পুৰুষ তাৰ অৰ্থ হৈছে যে আগৰ প্ৰজন্মৰ পুৰুষ। এইটো লিখিলে এনেকৈ লিখিম যে আমাৰ উপৰি পুৰুষসকল দূৰদৰ্শী তথা সৌন্দৰ্য পিপাসু আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছিলে যে যুগমীয়া। যুগমীয়াৰ অৰ্থ হৈছে যে চিৰদিনীয়া। এইটো এনেকৈ লিখিম যে মাক জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ৰুদ্ৰসিংহ স্বৰ্গদেৱে জয়সাগৰ পুখুৰী খন্দাইছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছিলে যে সম্পদ তাৰ অৰ্থ হৈছে যে সম্পত্তি। এইটো লিখিম যে অসম প্ৰাকৃতিক সম্পদত চহকী। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছিলে যে জলসিঞ্চন তাৰ অৰ্থ হৈছে যে পানী সিঁচি দিয়া কাৰ্য। এইটো লিখিম যে এনেকৈ সময়মতে জলসিঞ্চন কৰিব পাৰিলে কৃষিত অধিক ফচল পোৱা যায়। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। নম্বৰখিনি কৈছে যে পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। প্ৰথমে আমাৰ দিয়া আছে যে পুখুৰীৰ কথা নামৰ পাঠত থকা জুৰীয়া শব্দবোৰ হ'ল আমন জিমন 2-3খন খেতি পথাৰ ৰজা মহাৰজা মঠ মন্দিৰ দৌল দেৱালয় চিন চাপ মাছকাছ মাছপুঠি পুথি খলিহনা আদি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।